সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাইছো 2025 বৰ্ষৰ বাবে অন দ্য ফেচ অফ ইট নামৰ লেসন বিস্তাস কিতাপখনৰ অন দ্য ফেচ অফ ইট নামৰ কিতাপখনৰ পৰা আজি 2 নম্বৰ থকা প্ৰশ্নোত্তৰখিনি আলোচনা কৰিবলৈ আগবাঢ়িছো তোমালোকে ইতিমধ্যে জানা যে এই প্ৰশ্নখিনি প্ৰশ্নকাকতৰ 16 নম্বৰ প্ৰশ্নত আহে আৰু 30 ৰ পৰা 40 টা শব্দৰ ভিতৰত লিখিব লাগে কেইবাটা অপচন থাকে তাৰে ভিতৰত যিকোনো 4টা প্ৰশ্নৰ উত্তৰ কৰিব লাগে গতিকে অন দ্য ফেচ অফ ইট নামৰ লেসনটোৰ পৰা অহা 2 মাৰ্কৰ কোৱেশ্চনখিনি এই ভিডিঅ'টোত আলোচনা কৰা হ'ব ভিডিঅ'ৰ শেষলৈকে থাকিব বুলি আশা কৰিলো How did Mr. Lamb try to give courage and confidence to Derek 2020 চনত এই প্ৰশ্নটো পৰীক্ষাত আহিছিল So Mr. Lamb Derek কেনেকৈ সাহস আৰু আত্মবিশ্বাস দিয়াৰ যত্ন কৰিছিল Mr. Lamb, who was a positive thinking man, tried to give courage to Derek, motivating him to see only the positive side of his life. He told Derek not to focus on shortcomings of burnt face, but to enjoy the physical fitness unlike Lamb. Mr. Lamb is a more positive thinking man. Teo Derek kenekoi motivate kori, teo kenekoi সাহস দিব পাৰি kenekoi কনফিডেন্স দিব পাৰি আত্মবিশ্বাস দিব পাৰি তাৰ যত্ন কৰি আছিল ডেৰিক এই কথা বুজাবলৈ যত্ন কৰিছিল যে যিহেতু তেওঁৰ ফিজিক্যালি সম্পূৰ্ণ ফিট হৈ আছিল কিন্তু মিস্টাৰ লেম ফিজিক্যালি ফিট নহয় তেওঁৰ এটা লাইক টিনৰ আছিল ডেৰিৰ খালি একমাত্ৰ প্ৰবলেমটো আছিল তেওঁৰ মুখমণ্ডলৰ এটা সাইড জ্বলি যোৱা আছিল বাকিটো মিস্টাৰ লেমতকৈ ডেৰি বেছি সুস্থ হৈ আছিল বেছি ফিট হাউ ডিড ডেৰি গেট হিজ ফেস বাৰ্ন 2019 চনত এই প্ৰশ্নটো আহিছিল ডেৰিৰ মুখমণ্ডল কেনেকৈ জ্বলিছিল got acid fall on his face and got one side of his face burnt disfigured he feels that it has not only burned his face but also his inner self ডেৰি acid fallৰ কাৰণে acid দৰ বাবে তেওঁৰ মুখমণ্ডল জ্বলি গৈছিল আৰু তেওঁৰ disfigure হৈ গৈছিল ডেৰিয়ে ভাবিছিল যে এসিডে কেৱল তেওঁৰ মুখমণ্ডলটোকে নষ্ট কৰা নাই তেওঁৰ ইনাৰ সেলফ তেওঁৰ যেটো ভিতৰৰ মানুহজন আছে ভিতৰৰ ডেৰিকো সম্পূৰ্ণৰূপে নষ্ট কৰি পেলাইছিল বুলি ডেৰিয়ে ভাবিছিল What is it that draws Derry towards Mr. Lamb in spite of himself 2018 চনত এই প্ৰশ্নটো আহিছিল 2023 বৰ্ষত এই প্ৰশ্নটো বেলেগ ধৰণে দিয়া হৈছিল which trait of Mr. Lamb attracted Derry towards him কি ট্ৰেইটে বা কি গুণে ডেৰিক মিস্টাৰ লেমৰ প্ৰতি আকৰ্ষিত কৰিছিল এনসাৰ এনে ধৰণৰ হাই লেভেল অফ পজিটিভ থিংকিং টুৱাৰ্ডছ লাইফ বাই মিস্টাৰ লেম এণ্ড হিজ ৱৰ্ডছ অফ এনকাৰেজমেণ্ট এণ্ড ফাৰ্মনেছ টু হিজ এবিলিটি হিজ অপটিমিষ্টিক নেচাৰ ড্ৰজ ডেৰি টুৱাৰ্ডছ মিস্টাৰ লেম চ' মিস্টাৰ লেম এগৰাকী কেনে ব্যক্তি আছিল আমি আগতে কৈছোঁ যে পজিটিভ থিংকিং আছিল এনকাৰেজমেণ্ট ৱৰ্ড সদায় ব্যৱহাৰ কৰিছিল firmness to his ability নিজৰ যেটো দক্ষতা আছিল তাৰ প্ৰতি খুব ফাৰ্ম আছিল দৃঢ় আছিল আৰু তেওঁৰ optimistic nature positive nature যেটো লাইফৰ প্ৰতি এই গুটেই কেটা গুণেই ডেৰিক মিস্টাৰ লেমৰ প্ৰতি আকৰ্ষিত কৰিছিল Why aren't there any curtain at the windows of Mr. Lamb's house Mr. লেমৰ ঘৰৰ খিৰিকীত কিয় কোনো পৰ্দা নাছিল কাৰ্টেন নাছিল Mr. Lamb didn't like curtains at the windows. Mr. Lamb খিৰিকীত পৰ্দা থকাটো বিচৰা নাছিল ভাল পোৱা নাছিল He liked to live in upon open light and air, not under curtain or shutter. ঢাকি থোৱা ঘৰ এটাৰ ভিতৰত থকাৰ ইচ্ছা মিস্টাৰ লেমৰ নাছিল তেওঁ ওপেন দুৱাৰ খিৰিকীবিলাক খোলা থকা আৰু পোহৰ আৰু বতাহ সোমাব পৰা জায়গা বেছি ভাল পাইছিল He liked the sound of wind from an open window. খিৰিকীৰ ওচৰত বহিলে যি বতাহৰ শব্দ শুনা যায় সেই শব্দটো মিস্টাৰ লেমে ভাল পাইছিল Why and how did Derry enter Mr. Lamb's garden? Derry মিস্টাৰ লেমৰ গাৰ্ডেনত কেনেকৈ প্ৰৱেশ কৰিছিল Interesting দেইটো Though the gate of Mr. Lamb's garden is always open মিস্টাৰ লেমৰ গাৰ্ডেনটো যদিও গাৰ্ডেনৰ গেটটো সদায় খোলা থাকে but Derry entered into it by climbing over the garden wall কিন্তু সেই খোলা গেটেৰে প্ৰৱেশ নকৰি
ৱালৰ ওপৰেদি বগাই গাৰ্ডেনত প্ৰৱেশ কৰিছিল। হি হেড নো বেড ইণ্টেনশ্যন। কিন্তু ৱালৰ ওপৰেদি সাধাৰণতে বেড ইণ্টেনশ্যন থকা মানুহবিলাক প্ৰৱেশ কৰে নহয় জানো? কিন্তু ডেৰিৰ কোনো বেড ইণ্টেনশ্যন বা বেয়া মনোভাৱ নাছিল, বেয়া উদ্দেশ্য লৈ তাত সোমোৱা নাছিল, নাইবা সহজকৈ ক'ব গ'লে তাত গাৰ্ডেনৰ পৰা কিবা চুৰি কৰিবৰ কাৰণে সোমোৱা নাছিল। But actually he wanted to hide himself from people because he had a burnt face. প্ৰকৃততে ডেৰিয়ে লোকসমাজৰ পৰা নাইবা আন ব্যক্তিসকলৰ পৰা লুকুৱাই থাকিবৰ কাৰণে ৱালৰ ওপৰেদি যেনে তেনে বগাই আহি অকলশৰীয়াকৈ থাকিবৰ বাবে তাত ৱালৰ ওপৰেদি আহি প্ৰৱেশ কৰিছিল। Why does Derry go back to Mr. Lamb in the end? অৱশেষত ডেৰিয়ে মিষ্টাৰ লেমৰ ওচৰলৈ কিয় গৈছিল? Derry was impressed by the optimistic thought, motivating talks, positive attitude, and inspiration from Mr. Lamb to lead a life of peace in spite of deformity and disfigures in life. Mr. Lamb is very optimistic আছিল, বিৰাট optimistic আছিল, motivating talk, তেওঁৰ কথাবিলাক সদায় motivate কৰিছিল, আনক positive attitudeৰ ব্যক্তি আছিল আৰু আনক সদায় উৎসাহিত কৰিছিল, অনুপ্ৰাণিত কৰিছিল জীৱনটোক ভালকৈ চাবৰ কাৰণে, শান্তিপূৰ্ণ জীৱন যাপনৰ বাবে। সো এই গোটেইখিনি গুণে মিষ্টাৰ লেমৰ প্ৰতি ডেৰি আকৰ্ষিত হৈছিল আৰু শেষলৈকে গুচি গৈছিল তালৈ। How and why do people comment so painfully about Derry's face? ডেৰিৰ মুখমণ্ডল সম্পৰ্কে আনে কিয় ইমান বেদনাদায়ক মন্তব্য কৰিছিল? 2014 আৰু 15ত এই প্ৰশ্নটো আহিছিল। One side of Derry's face was burned because of an acid fall. Acid accidenতৰ ফলত ডেৰিৰ মুখমণ্ডলৰ এটা চাইড জ্বলি গৈছিল। His face looks scary and people painfully comment very badly, and of course some people sympathize him. মুখমণ্ডল দেখিবলৈ স্কেয়াৰি হৈ গৈছিল আৰু বহু মানুহে বেডলি কমেন্ট কৰিছিল, যদিও কিছু ব্যক্তিয়ে তেওঁৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছিল। Some people comment that his face is so scary that only his mother can love it. কিছুমান মানুহেতো এনে ধৰণৰো কমেন্ট পাছ কৰিছিল যে ডেৰিৰ মুখমণ্ডলটো কেৱল ডেৰিৰ মাকৰ মানে only motherly person, only mother one, কেৱল মাত্ৰ মাকেহে এনে মুখমণ্ডল ভাল পাব পাৰে, তাৰ বাহিৰে কোনেও এনে মুখমণ্ডল দেখি ভাল পোৱাৰ কাৰণ নাই বুলি মন্তব্য প্ৰকাশ কৰিছিল কিছুমান ব্যক্তিয়ে। Who should be friends according to both Derry and Mr. Lamb? বন্ধু কেনে ব্যক্তি হোৱা উচিত বা কোন বন্ধু হোৱা উচিত বুলি মিষ্টাৰ লেম্ব আৰু মিষ্টাৰ ডেৰিয়ে বিশ্বাস কৰিছিল। সো এই ক্ষেত্ৰতো দুইজনৰ মতামত বেলেগ আছিল। According to Derry, friends are those people who knew each other for a long time. ডেৰিৰ মতে বন্ধু সেই সকল ব্যক্তি হ'ব পাৰে যিসকলক বহু দিনৰ পৰা চিনা জনা হয়, and who can be trusted, যাক বিশ্বাস কৰিব পাৰি। But according to Mr. Lamb, কিন্তু মিষ্টাৰ লেমৰ মতে every person he has come across and talked to in life or friends. মিষ্টাৰ লেমৰ মতে জীৱনত লগ পোৱা প্ৰতিগৰাকী ব্যক্তি যাৰ লগত কথা বতৰা পতা হয় সেই সকলো ব্যক্তিয়েই বন্ধু। এই হৈছে তেওঁলোকৰ দুজনৰ মাজত বন্ধুত্বৰ প্ৰতি থকা তেওঁলোকৰ পাৰ্থক্য।